আচলতে বৰ্তমান সময়ত দেখা গৈছে যে শিৱসাগৰ জিলা প্ৰশাসনে যি বীজাণুযুক্ত গাহৰিৰ ওপৰত তেওঁলোকে অভিযান চলাই আছে। এই গোটেই কাৰবাৰটো হ'ল যে মৰা গাহৰিৰ অবাধ প্ৰচলন। এই মৰা গাহৰিৰ অবাধ প্ৰচলনটো ক'ৰ পৰা আহিছে? এই মৰা গাহৰিবিলাক আহিছে ক'ৰ পৰা? প্ৰশাসনে কেৱল মাত্ৰ তেওঁলোকে বীজাণুযুক্ত গাহৰিৰ নমুনা প্ৰয়োগ কৰি থাকিলে নহ'ব। মই আকৌ কৈছোঁ, গাহৰি আমাৰ প্ৰিয়, গাহৰি আমি খামেই, কিন্তু গোটেই কথাটো হ'ল যে এই মৰা গাহৰিৰ উৎস য'ৰ পৰা আহিছে, এই মৰা গাহৰিৰ উৎসটো আচলতে নিষেধ কৰিব লাগে। তেতিয়াহে এই বীজাণুযুক্ত গাহৰিৰ মানে নাইকিয়া হ'ব। গোটেই কথাটো হ'ল যে ইতিমধ্যে দেখা গৈছে যে আমগুৰিত বিভিন্ন ধৰণৰ বাহিৰৰ যি গাহৰি আহে, বাহিৰৰ পৰা যি গাহৰি আহে, এই গাহৰিবিলাক তেওঁলোকে নি নাগালেণ্ডলৈ নিয়ে আৰু নাগালেণ্ডৰ পৰা তেখেতলোকে সৰু সৰু গাড়ীয়ে তেওঁলোকে বিভিন্ন ঠাইলৈ, শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইলৈ তেওঁলোকে এই গাহৰিসমূহ প্ৰেৰণ কৰে। যিহেতু বাহিৰৰ পৰা অহা গাহৰি আৰু তাত যিবিলাক গাহৰি মৰি যায়, সেই মৰা গাহৰিবিলাক আনি পেলাই তেওঁলোকে হালুৱাটিঙেই হওক, আমগুৰিয়েই হওক, আমগুৰি অঞ্চলৰ বিভিন্ন হোটেলত এইবিলাক তেওঁলোকে যোগান ধৰে। আচলতে এই মৰা গাহৰিবিলাকৰ পৰাই আচলতে এই বেমাৰবিলাক আহিব ধৰিছে। কিন্তু প্ৰশাসনে এই মুহূৰ্তত সেই যি মৰা গাহৰিবিলাক য'ৰ পৰা আহে, এই মৰা গাহৰিবিলাক কোনে আনে, এই মৰা গাহৰিৰ চিণ্ডিকেটটো কোনে চলাই আছে, তাৰ মালিকবিলাকক গ্ৰেপ্তাৰ নকৰি কেৱল মাত্ৰ আভুৱা ভাৰি এই বীজাণুযুক্ত গাহৰিৰ নমুনা সংগ্ৰহ কৰিলে আচলতে এই গাহৰিৰ এই যিটো মৰা গাহৰিৰ পৰা যি বেমাৰ আজাৰ হয়, এইবিলাক শেষ হৈ নাযায়। গতিকে আমি দাবী জনাইছোঁ যে এই মৰা গাহৰিবিলাক নাগালেণ্ডৰ পৰা, বাহিৰৰ পৰা অহা গাহৰিবিলাক নাগালেণ্ডলৈ যায়, নাগালেণ্ডৰ পৰা মৰা গাহৰিবিলাক কোনে আনে আৰু এই গাহৰি কোন মালিকে আনে, সেই মালিকজনক গ্ৰেপ্তাৰ কৰক। মৰা গাহৰিবিলাক অনাৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক। গাহৰিৰ নামত যি এইটো বীজাণুযুক্ত গাহৰি বুলি গাহৰিৰ নামত তেওঁলোকে যি অভিযান চলায়, আমাৰ অসমীয়া থলুৱা আচলতে যিবিলাক গাহৰি বেপাৰী আছে, তেওঁলোকৰ মূৰত কিন্তু মাধমাৰ নামাৰিব। বহু অসমীয়া যুৱকে এই মুহূৰ্তত কোনো চাকৰি নাপায়, কোনো সংস্থাপন নাপায়, তেওঁলোকে গাহৰি পৰি সংস্থাপন তেওঁলোকে লৈ আছে। অসমীয়া গাহৰি বেপাৰীসকলৰ মূৰত, অসমীয়া গাহৰি পালকসকলৰ মূৰত যাতে মাধমাৰ নামাৰে প্ৰশাসনক, সেইটো আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু বাহিৰৰ পৰা অহা এই বীজাণুযুক্ত এই গাহৰিবিলাক বন্ধ কৰক। অসমীয়াৰ যি থলুৱা গাহৰি বেপাৰ অসমত সংস্থাপন হ'বলৈ তেওঁলোকে ব্যৱস্থা কৰি